हेलो फ्रेंड, वेलकाम टू एटी सल्यूशन चेनेलলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কালি মই এটা ভিডিঅ' বনাইছিলোঁ। সেইটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ কেনেকৈ আপোনালোকৰ ৰেংকটো চেক কৰিব। তো বলক আজি এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম আপুনি কেনেকৈ চয়েস ফিলিং কৰিব পাৰিব। নটিফিকেশ্যন সেইটো ডেট মতে ইয়াত চাওক 13 তাৰিখত ৰেংকটো ওলাই গৈছে। ইয়াত চয়েস ফিলিং চাওক 4 নম্বৰটো চয়েস ফিলিং ফাৰ্ষ্ট কাউন্সিলৰ কাৰণে এইটো 14 তাৰিখৰ পৰা 17 তাৰিখলৈকে চলিব। এই কাউন্সিলিংটো ফিলিংটো চলিব 14 তাৰিখৰ পৰা 17 তাৰিখলৈকে। সেইটো কেনেকৈ কৰিব তাৰ পিছত মই নেক্সট এটা ভিডিঅ' বনাম সেকেন্ড কাউন্সিলিংৰ কাৰণে কেনেকৈ চয়েস ফিলিং কৰিব সকলো বস্তু এইটো ভিডিঅ'ত দেখুৱাই দিম। আৰু নেক্সট ভিডিঅ'টো পাবৰ কাৰণে এই চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখিব সকলোখিনি ভিডিঅ' চাবৰ কাৰণে। তো বলক ক্ৰম ব্ৰাউজাৰত যাও। ক্ৰম ব্ৰাউজাৰত আহি কিনে চাওক এইটো হৈছে অফিচিয়েল ৱেবসাইট itiassam.admission.nic.in। এইটো ৱেবসাইটত আহাৰ কাৰণে ডেসক্ৰিপশনত লিংক দিয়া আছে, তাৰ পৰা ডাইৰেক্ট আহিব পাৰে। আহি কিনে চাওক তলত ইয়াত ক্লিক কৰিলে মই যেটো নটিফিকেশন দেখালো হেতু আপুনি ডাউনলোড কৰিব পাৰিব। তাৰ তলতে লিখা আছে চাওক লগইন এণ্ড ৰেজিষ্ট্ৰেচন ITI কাউন্সিলিং 2025 ৰ কাৰণে। হেতুত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাওক মই অলপ আগতে লগইন কৰিছিলো বুলি এনেকুৱা আহিছে। ডাইৰেক্ট এনেকুৱা পেজ আপোনালোকৰ সন্মুখত আহি যাব। ইয়াত আপোনাৰ এপ্লিকেশন আইডি আৰু পাসওয়াৰ্ডটো দিব আৰু ইয়াত আপোনাৰ ইয়াত যেটো ক্যাপচাৰ আছে হেতু ক্যাপচাৰ ইয়াত এন্টাৰ কৰি দিব। এই ক্যাপচাৰটো লৈ কিনে ইয়াত এন্টাৰ কৰাৰ পিছত ইয়াত সাইন ইনত ক্লিক কৰিব। মই মোৰ আইডি পাসওয়াৰ্ডখিনি এন্টাৰ কৰি দি আছো। ক্যাপচাৰটো আহিছে 493604। এটো কৰি কিনে সাইন ইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এটা প্ৰবলেম আহি আছে বৰ্তমান OTP প্ৰবলেমটো। মোবাইলত OTPটো নোহোৱা হৈছে, মানে মাজে মাজে আহে মাজে মাজে নাহে। তো যদি আপোনাৰ OTPটো নাহে তেন্তে ইমেইলত ক্লিক কৰিব, ইমেইলটো আহি যায়। মই চেক কৰি আছো মোবাইলটো আহে না নাই। ইয়াত চাওক মোৰ আহিলে নটিফিকেশন আহিব। ইয়াত চাওক আহি গৈছে। আপোনাৰটো যদি নাহে ইমেইলত ক্লিক কৰি দিব, আহি যাব। তো এটো লগইন হৈ গল মোৰ পেজ। এটো চাওক মোৰ নামটো আহি গৈছে। তাৰ পিছত এটো ইয়াত এপ্লিকেশন নাম্বাৰটো আহিছে। ইয়াত চাওক এটো অপচন আগতে এনেকৈ নিউ লিখা নাছিল চয়েস ফিলিং এণ্ড লুকিং। এটো অপচনত আপুনি চয়েস ফিলিং কৰিব পাৰিব। তাৰ পিছত আপোনাৰ সিট এলটমেন্ট হৈছে না নাই এটো ক্লিক কৰি চাব পাৰিব। এতিয়ালৈকে এটো অহা নাই। ইয়াত চাওক চয়েস ফিলিংত ক্লিক কৰি দিলো মই। ক্লিক কৰাৰ লগে লগে ইয়াত চাওক সকলোখিনি ডিটেইলছ তলত আহিছে। ইয়াত OTP ৰিকোয়াৰমেন্ট বুলি কৈছে। OTPটো দিলে দি কিনে ডাইৰেক্ট এটো পেজত তলত যেটো পেজ দেখাই আছে হেতু পেজত আপুনি যাব পাৰিব। তো চাওক এটো মই দেখুৱাই দি আছো কেনেকৈ কৰিব। ইয়াত চাওক ইনষ্টিটিউট টাইপ আছে। এটো ইয়াত আপোনাৰ যেটো ইনষ্টিটিউট আছে হেতু টাইপ কৰি দিব। তাৰ পিছত ইনষ্টিটিউটৰ নামটো মানে ইয়াত কেনেকুৱা টেকনিক্যাল নন টেকনিক্যাল এটো অপচনত ক্লিক কৰিব। ইনষ্টিটিউটৰ নাম দিব, প্ৰগ্ৰামৰ নামটো দিব, তাৰ পিছত ষ্টেট ডিস্ট্ৰিক্ট এটো সিলেক্ট কৰি আপোনাৰ যিমান বিলাক ট্ৰেড আছে ইয়াত দেখুৱাব। ট্ৰেডখিনি ইয়াত চাওক ফিটাৰ ট্ৰেড আছে, সকলোখিনি ট্ৰেড আছে। অটোমোবাইল মেকানিক, AC ৰেফ্ৰিজাৰেটৰ সকলোখিনি ট্ৰেড আছে। এটো মই নেক্সট ভিডিঅ'ত আপোনালোকে যদি কিবা অসুবিধা হয় ভিডিঅ'টো এটা বনাই আপোনালোকক দেখাই দিম। যদি আৰু কিবা অসুবিধা হয় তলত কমেন্ট কৰি জনাব, মই লগ আপোনাৰ সলিউশন কৰি দিম। তাৰ বাহিৰেও মই এইটো ITR কাৰণে বেলেগ এটা WhatsApp গ্ৰুপ বনাইছো। হেতুত জয়েন হোৱাৰ কাৰণে ডেসক্ৰিপশনত লিংক আছে। ডাইৰেক্ট হেতু লিংকৰ পৰা ডাউনলোড কৰি হেতু গ্ৰুপত জয়েন হ'ব পাৰিব। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে। থ্যাঙ্কস ফৰ ওয়াচিং দি ভিডিও।